ওদালগুৰি জিলা যুৱ কংগ্ৰেছ আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ উদ্যোগত নিউ লাইফ মেডিকেল এপ'লো ডায়েগনষ্টিক চেণ্টাৰ, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু হাতীগড় চাহ বাগিচা চিকিৎসালয়ৰ সহযোগত বিনামূলীয়া স্বাস্থ্য চিকিৎসা শিবিৰ অনুষ্ঠান অনুষ্ঠিত হয়। দুখীয়া ৰাইজৰ সুবিধাৰ্থে আয়োজন কৰা এই শিবিৰলৈ প্ৰায় ৩০০ গৰাকী ব্যক্তি উপস্থিত হৈ সকলোৱে নিজৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ লাভ কৰে। অনুষ্ঠানটোত বিশেষভাৱে উপস্থিত থাকে হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাস, এপ'লো ডায়েগনষ্টিক কেন্দ্ৰৰ সমন্বয়ক দীপজ্যোতি দত্ত, নিউ লাইফ মেডিকেলৰ পৰিচালন সঞ্চালক মানস বড়ো, ডক্টৰ দুৰ্লভজ্যোতি বড়ো, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ওদালগুৰি ইউনিটৰ ডক্টৰ ঋষভ দে আৰু চিকিৎসা কৰ্মীসকলৰ লগতে হাতীগড় চাহ বাগিচাৰ মেনেজাৰ দেৱজিৎ বৰা, ছিনিয়ৰ ডক্টৰ নীলম মজুমদাৰ। উক্ত অনুষ্ঠানত স্বাস্থ্যই পৰম সম্পদ, আহক প্ৰত্যেকেই সুস্বাস্থ্যৰ গৰাকী হওক বুলি আহ্বান জনাই অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাসে। ওদালগুৰি হৰিচিঙাৰ পৰা দীপাংকৰ মহন্তৰ ৰিপৰ্ট, JNKD নিউজ। হেল্পিং হেণ্ড সংস্থা আৰ্ত দুৰ্গতসকলৰ সহায় হওঁ, দুচকুৰ পানীৰ টোপাল তেজ হৈ নপৰক। আৰ্ত দুৰ্গতৰ সেৱা সমৰ্পিত জীৱন সুখৰ অনুভূতি বিচাৰি এক যাত্ৰা। এই যাত্ৰাত আমি গতি কৰি বৰ্তমান সময়ত আমি ৩৫৯ সংখ্যক এইটো আমাৰ বিনামূলীয়া স্বাস্থ্য চিকিৎসা সেৱা শিবিৰ হওঁ। আৰু আজি আমি এই যাত্ৰাপথত উপস্থিত হৈছোঁ হাতীগড় চাহ বাগিচা অঞ্চলত। আৰু চাহ বাগিচা হস্পিটেলত ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত বিশেষকৈ যুৱ সমাজকৰ্মী ৰোহিত পাৰিগাৰ নেতৃত্বত এই অনুষ্ঠানটি ইয়াত অনুষ্ঠিত হ'বলৈ গৈছে। ইয়াত আমি বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিম আমাৰ আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন, যিসকলে ইয়াত আমাৰ ৰোগীসকলৰ মাজত কেঞ্চাৰ স্ক্ৰিনিঙৰ লগতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা হ'ব সেয়া কৰিব। আমি ধন্যবাদ জনাম এপ'লো ডায়েগনষ্টিক চেণ্টাৰক, তেওঁলোকে গুহুদুৰ গুৱাহাটী আৰু ডিমাকুছী ব্ৰাঞ্চৰ পৰা আহি আমাৰ এই ব্যক্তিসকলৰ ফ্ৰী ডায়েগনষ্টিকৰ ব্যৱস্থা কৰিব। আমি ধন্যবাদ জনাম নিউ লাইফ মেডিকেলক, যি আমাৰ টংলা ভেৰগাঁৱৰ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ মাজমজিয়াত চাৰিআলিৰ ষ্টেট বেংকৰ সমীপত নিউ লাইফ মেডিকেল স্থিত। আৰু সেই নিউ লাইফ মেডিকেলৰ ডক্টৰ সমন্বিতে তেখেতসকলৰ চিকিৎসা কৰ্মীসকলৰ উপস্থিতিত ফিজিঅ'থেৰাপি সেৱা আগবঢ়াবলৈ আমাৰ মাজলৈকে আহিছে। আমি বাৰ্তাটো এইটোৱে দিব খোজোঁ যে আমাৰ প্ৰত্যেকৰে শৰীৰত ৰোগ থাকিবই, আৰু ৰোগ থকা মানে কিন্তু আমি সৰ্বশ্ৰান্ত হোৱাৰ পৰাও হাত সাৰিব নোৱাৰি, ইয়াৰ নিশ্চিত কথা। আৰু বিশেষকৈ দুৰাৰোগ্য কেঞ্চাৰ আৰু কিডনী আদি সমস্যাত যদি আমি ভুগি থাকোঁ, এইটো নিশ্চিত হৈ পৰে যে কেঞ্চাৰ ৰোগীজনটো নিশেষ হৈ যায়, তাৰ লগে লগে কিন্তু ঘৰখনো নিশেষ হৈ যায়, সৰ্বশ্ৰান্ত হৈ যায়। তেওঁলোকক কেনেদৰে আমি বচাব পাৰোঁ, কেনেদৰে সুস্থ জীৱনৰ লগতে এটা সুৰক্ষিত পৰিয়াল ব্যৱস্থা আমি দিব পাৰোঁ, তাৰ কাৰণে হেল্পিং হেণ্ড সংস্থাই সদায় প্ৰয়াস অব্যাহত ৰাখিছে। আমি জানো যে কেঞ্চাৰ দুৰাৰোগ্য বেমাৰ হোৱাৰ লগে লগে খুব কষ্টলি হয়, ব্যয়বহুল হয়, আৰু কিডনী ইউৰ'লজি প্ৰব্লেম আদি সকলোৰে থাকেই প্ৰায়। আৰু আজিকালি বিষৰ সমস্যাত বহুত মানুহে ভুগিছে, কিন্তু বিষ নিৰাময় এটা টেবলেট বা ইনজেকশ্যনৰ যোগেদি সেয়া সম্ভৱপৰ নহয়। তাৰ কাৰণে এটা নিয়মিত ফিজিঅ'থেৰাপি সেৱাৰ প্ৰয়োজন হয়, চিকিৎসাৰ প্ৰয়োজন হয়। তেনে ক্ষেত্ৰত বহুত মানুহে এই সম্পৰ্কে এতিয়াও সজাগ সচেতন হোৱা নাই। আৰু এই ক্ষেত্ৰত এনেধৰণৰ বিনামূলীয়া চিকিৎসা সেৱাবিলাকৰ যোগেদি আমি সজাগতা বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, বা সজাগতা সভাৰ যোগেদি আমি সমাজখনলৈ এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ। নিৰোগী সুস্থ হৈ কেনেদৰে স্বাস্থ্য পৰম সম্পদ হিচাপে সুৰক্ষিত কৰিব পাৰে, তাৰ কাৰণে আমি সদায় বাৰ্তা বহন কৰি আহিছোঁ। হেল্পিং হেণ্ড সংস্থাৰ এই প্ৰয়াসত যিসকল ব্যক্তি সদায় সহযোগিতা আৰু সহায় আগবঢ়াই আহিছে, তেওঁলোকক আমি কৃতজ্ঞতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হেল্পিং হেণ্ড অকলে কৰিব নোৱাৰে। আৰু হেল্পিং হেণ্ডৰ যদি আপোনালোকে অৰ্থটো চায়, তেনেহ'লে এনেদৰে বুজিব পাৰি যে আমাৰ দুখন হাত, এখন হাত নিজৰ সহায়ৰ কাৰণে, আন এখন হাত আমি আনৰ সহায়ৰ কাৰণে আগবঢ়াই দি চলিব লাগে। তো সহজ ভাষাত আমি যদি বুজোঁ, তেনেহ'লে এনেকৈ বুজিম, পঢ়ি থকাজনক উঠোৱা, উঠি থকাজনক গতি দিয়া, গৈ থকাজনক গন্তব্যস্থান পਹੁঁচাই দিয়া, এয়া হেল্পিং হেণ্ড সংস্থাৰ এটা লক্ষ্য হয়। মই অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাসে এই প্ৰয়াস সদায় অব্যাহত ৰাখিছোঁ, আৰু অনাগত দিনলৈকে আমাৰ এই যাত্ৰা অব্যাহত হৈ থাকিব। গতিকে আহক সকলোৱে মিলি আজি যিটো প্ৰয়াস আমি হাতীগড় চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰিছোঁ, হাতীগড় টি এষ্টেটত আমি এনেকুৱা এটা উদ্যোগ লৈছে আমাৰ যুৱ সমাজকৰ্মী ৰোহিত পাৰিগাৰ লগত তেওঁৰ সতীৰ্থসকল, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যুৱ সমাজ ব্যৱস্থা যদি এনেধৰণে আমাৰ সমাজৰ হিতকাৰী কামবিলাকৰ লগত জড়িত হৈ থাকে, তেনেহ'লে আমাৰ সমাজ ব্যৱস্থা নিশ্চয়কৈ এটি সুন্দৰ দিগদৰ্শন লাভ কৰিব, আৰু আমাৰ যিসকল আৰ্ত দুৰ্গত আছে তেখেতসকলে এটা উন্নত চিকিৎসা ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ এই যিটো প্ৰয়াস, এই প্ৰয়াস অব্যাহত থাকক, আৰু আহক আমি সকলোৱে হাতে হাত ধৰি আগুৱাই যাওঁ, সুস্থ জীৱনৰ লগতে সুস্থ সমাজ ব্যৱস্থা নিৰ্মাণ কৰোঁ। ধন্যবাদ।